আমি নেপালং চাই সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। হিমন্ত মামাক আমাক দিব লাগিব, নহ'লে নহ'ব। এজাকক দিলে আমাৰ নহ'ব ছাৰ। আমাৰ বহুত দুখ লাগিছে, চবকে বন্ধ কৰি দিব লাগিব। এতিয়া মোতকৈ সৰু সৰু বোৱাৰীবোৰ আহিছে নাম, কিন্তু আমাৰ নাই। ইয়াত যিমান ৰাইজ আছে চবৰে নাই অহা। মোক বিকলংগ মতাটোৱে চকুৱে নেদেখে। এই মানুহজনক কাটি পেলাই সিহঁতে কিবা কৰি দিছে। আমি কেনেকৈ চলিম? ছোৱালী তিনিজনী আগত পাইছিলোঁ, এতিয়া এইবাৰ কাটি দিছে। ছোৱালীজনী কলেজত পঢ়ি আছে, ক'ৰপৰা মই ধাপিন কৰিম? মৰিধনশী পঞ্চায়তৰ ঘৰ। মই আগৰ পৰা পইচা পাই থাকোঁ। এতিয়া মোৰ পাই আছিলোঁ, এতিয়া মোৰ নামটো কাটি দিছে। এতিয়া মই মৰিধনশী পঞ্চায়তলৈ গৈছিলোঁ। পঞ্চায়তলৈ যাওঁতে মই লিষ্টখন চাবলৈ ক'লোঁ। লিষ্টখন চালে মোৰ নামটো নাই অহা। সেইকাৰণে পঞ্চায়তে যে ক'লে যে আপুনি অতি সোনকালে বোলে ব্লকলৈ যাওক, সেইবোৰ ব্লকতহে হৈছে। এতিয়া ব্লকত আহি পালোঁ, সেই বাইদেউ নাই, কেনিবা মিটিং আছে বুলি আঁতৰি দিলে। এনেকৈ বাইদেউ আঁতৰি থাকিলে হ'ব জানো? আমি বিধৱা মহিলা, আমাকটোতো লাগে। আমাক কোনে খুৱাব? মোৰ ল'ৰা এটা আছে, আজি মন গ'লে খুৱাব, মন নগ'লে নোখুৱাই। নিজেতো কৰি খাব লাগিব। মই ধনছি মোৰ বিকলাংগ ছোৱালী এজনী আছে, গাভৰু ছোৱালী। কাণেও নুশুনে, মাতিবও নোৱাৰে। আৰু মই হৈছোঁ বিধৱা। মোৰ ল'ৰাটো দিনে সৰু। আমি সেইকেইটকা পইচাই আমি চলিছিলোঁ। এতিয়া এয়া পঞ্চায়তৰ মানুহে মোক ঘৰলৈ পাইছিলোঁ। মোৰ নামটো আছে, ছোৱালীজনীৰ নামটো কাটি দিলে। গম পাইছেনে? বিকলাংগৰ কাটি দিছে। আমাৰ অৱস্থা একেবাৰে বেয়া। ল'ৰা সৰু, মোৰ ননদ হয়, মোৰ নিজৰ নহয়, ননদ। মোৰ নিজৰ ল'ৰা একদম সৰু হৈ আছে। ল'ৰা 2.5 বছৰ হৈ থাকোঁতে মানুহজন ঢুকাইছিলে। তেওঁ ডকুমেণ্টছ এই আমাৰ ড্ৰেছ কৰা বুলিলোঁ, ড্ৰেছ কৰাই পেলাই মোক ইয়ালৈ পঠিয়াই দিলে, পঞ্চায়তলৈ যাওক বুলি। দিছৈ পঞ্চায়ত ছাৰ, আমি নতুনকৈ আগত অৰুণোদয় আমি নেপাওঁ হ'লে দেই, আমি হাজিৰা কৰি খোৱা মানুহ, আমি পাব লাগে ছাৰ। আমাক ডকুমেণ্টছ নি পেলাই আমাক নিদিলে। কিছুমানে নতুনকৈ দিয়া আহিছে, আমাৰ নাই ছাৰ। সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। আৰু মোৰ নিকৰি গাঁৱত বানেখানি ঘৰ দুৱাৰ চব গ'ল, চবেই পালে এই সপ্তাহটোতে পইচা। ছাৰ মই নেপালোঁ, সেইকাৰণে মোৰ দুখ লাগিছে। মতা মানুহটো চবৰে মতাবোৰ সোমাইছে, আমাৰ নাই ছাৰ। সেইকাৰণে অৰুণোদয়কে ধৰি দিব লাগিব। কিন্তু আমি দিছিলোঁ নতুনকৈ কাগজ দিব লাগে বুলি, কিন্তু আমাৰ নাহিল। আমাৰ লগৰবোৰ আহিল, আমাতকৈ সৰু সৰু বোৱাৰীবোৰ আহিল, কিন্তু আমি নেপালোঁ ছাৰ। সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। হিমন্ত মামাক আমাক দিব লাগিব, নহ'লে নহ'ব। এজাকক দিলে আমাৰ নহ'ব ছাৰ। আমাৰ বহুত দুখ লাগিছে, চবকে বন্ধ কৰি দিব লাগিব। এতিয়া মোতকৈ সৰু সৰু বোৱাৰীবোৰ আহিছে নাম, কিন্তু আমাৰ নাই। ইয়াত যিমান ৰাইজ আছে চবৰে নাই অহা। সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। সেইকাৰণে আমাক ছাৰে হিমন্ত মামা ছাৰে আমাক ভৰাই দিব লাগিব। নেপালে কোনো নেপাব লাগিব। আমাকো পোৱাব লাগিব। আমাৰ বেয়া লাগিছে, নেপালে কোনো নেপাব লাগিব। সেইকাৰণে চবেই পালে চবেই পাব লাগিব। আৰু ছাৰ, মই বানেখনা পইচাও নাই পোৱা। মোৰ বহাল গ'ল, আৰু দোকান এখন দি পেলাই মই সেনেকৈ ল'ৰা ছোৱালী খুৱাইছিলোঁ, সেয়াও এতিয়া নাই। দোকানখনৰ পইচাও নাই, লিখা পঢ়া কৰিলে চব নিউজতো ক'লোঁ। মই বহুত কথা ক'লোঁ দোকানখনৰ বিষয়ে, আৰু বহালো গ'ল, কিন্তু মোক আজিলৈকে পইচা ছাৰ এটকাও নাই দিয়া। মোৰ মানুহজনৰো নাই, আধাৰ কাৰ্ড মাৰি চাইছোঁ, মোৰো নাই। নিকৰি নাই পোৱা ছাৰ, মই এটকাও নাই পোৱা। মোক দিবই লাগিব, নহ'বই। কিছুমানে পাইছে, মোৰ লগৰ কেইজনীয়ে বাৰু 3,000কৈ পালে, কিন্তু মই মমতা পাথৰীয়া কিন্তু নাই পোৱা ছাৰ। আৰু অৰুণোদয় কাগজ পত্ৰ দিলোঁ, সেয়াও মোৰ নামটো নাহিল। মোৰ কেনেকুৱা বেয়া লাগিছে। কি কয়, পঞ্চায়তৰ মানুহ হয় মই। মোৰ গিয়েকে বিকলংগ, মতাটোৱে চকুৱে নেদেখে। এই মানুহজনক কাটি পেলাই সিহঁতে কিবা কৰি দিছে। আমি কেনেকৈ চলিম? ছোৱালী তিনিজনী আগত পাইছিলোঁ, এতিয়া এইবাৰ কাটি দিছে। ছোৱালীজনী কলেজত পঢ়ি আছে, ক'ৰপৰা মই ধাপিন কৰিম? এই কিবাই কাটিলে কৈছে, এই কমিটিয়ে কাটি দিছে কৈছে। কমিটি কিবাই কাটিছে, কান্ত আৰু কিবাই কাটিছে, সেইকেইটাই কাটি দিছে। নহ'ব, ছাৰ আমাক কিবা কৰিব লাগিব। মোৰ মতাটো চকু নেদেখে, বহুত কষ্টত আছোঁ মই। আমি বাৰী মানুহ কেনেকৈ খাম? এতিয়া দুখীয়া মানুহ, এতিয়া কাম কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, হাজিৰা কৰিব নোৱাৰোঁ, মতা নাই, ক'ৰপৰা খাম? আগত পাই থকা, এতিয়া কাটি দিলে। সেইকাৰণে এতিয়া আহিছোঁ। এনেই নাই, কত দুখত আহিছোঁ। এতিয়া কেনেকৈ খাম? এতিয়া কোনে কাটিলে? এতিয়া কেনেকৈ ক'ম? সেই গতিকে বিচাৰি আহিছোঁ আমি চৰকাৰ। এতিয়া সেই পইচা দি পাই মই বেমাৰ আজাৰ হেৰিয়ে খাব পাৰিছোঁ। আজি ডাক্তৰ কবিৰাজ কৰিব পাৰিছোঁ, এই বেজী এটা ল'ব পাৰিছোঁ, পিল এটা কিনি খাব পাৰিছোঁ। এতিয়া কিহৰ কাৰণে কাটি দিলে আমাক?
সেই গতিকে চৰকাৰে অতি সোনকালে আমাক দিয়ক, আগত যেনেকৈ দিছিলে তেনেকৈ দিয়ক। এতিয়া আমি কি কৰি খাম? কথা হ'ল প্ৰথমে আমাক মানে DC এপ্ৰুভেল থকা এখন কমিটি মানে নিয়োগ কৰিছিলে আৰু আমি সেই নিয়োগ মতে আমি কাগজ পত্ৰবোৰ তুলি আনিলোঁ, কিন্তু ফাইনেল লিষ্ট যিখন গ'ল সেইখন অফিচৰ পৰা গৈছে, সেইখন তাৰমানে আমাৰ কমিটিৰ কোনো তাত হাত নাই। এতিয়া আমি ধৰি লওঁ 400 মানুহ নাম তুলি আনিলোঁ, ইয়াৰ পৰা হঠাতে 200 বা 300 মানুহৰ নাম দি দিছে, য'ত তাৰমানে একেবাৰে পাবলগীয়াখিনি কিছুমানৰ নাম নাই। আৰু এনেকুৱা কিছুমান মানে কথা হৈ গ'ল যে তেওঁলোকে আগতে তাৰমানে পঞ্চায়ত বডিয়ে নিৰ্বাচন কৰা বিকলাংগ, ধৰি লওক বিধৱা, সেনেকুৱাবিলাক আছিলে। এতিয়া যিবিলাক মানুহ কিছুমানৰ এনেকুৱা নাম আহি গ'ল নহয়, সেইবিলাক ভাবিব নোৱাৰোঁ তাৰমানে সেইবিলাক মানুহ কেনেকৈ নাম সোমাইছে তাত। আৰু সেই আৰু আটাইতকৈ এটা ডাঙৰ কথা হ'ল যিখিনি এতিয়া আমাৰ দিছৈ পঞ্চায়তত যিখিনি আগৰ পাই আছিলে সেইখিনিতে আমাৰ 1107জনা কিমান আমাৰ দিছৈ পঞ্চায়তত পাই আছিলে, এতিয়া নতুন লিষ্টখনৰ মতে 1077 জনৰ নাম আহিছে। এতিয়া এইটো কেনেকুৱা কথা? এইটো কমচে কম 100 মান প্লাছেই হ'ব লাগিছিলে, কেনেকৈ মাইনাছ হ'ল? এইটোতো বৰ আচৰিত ধৰণৰ কথা হৈছে। পাইছে